দুটা শব্দ শুনিবলৈ একদম একেই শব্দ দুটা হৈছে কমপ্লিমেণ্ট আৰু কমপ্লিমেণ্ট মাত্ৰ এটা আই আৰু ইৰ পাৰ্থক্য এগৰাকী ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে যেতিয়া গ্ৰামাৰ পঢ়ুৱাই থাকো যেতিয়া টেন্স পঢ়ুৱাও তেতিয়া এই শব্দ দুটাই ছাত্ৰ-ছাত্ৰীক হততে খেলিমেলি লগাই থকা দেখা পাওঁ যেতিয়া টেন্সৰ বিষয়ে আলোচনা কৰি থাকো মোৰ সন্মুখত যেতিয়া ছাত্ৰ-ছাত্ৰী বহি থাকে মই সদায় মন কৰো যেতিয়া কোনোবা এটা টেন্সৰ বাক্যৰ গাঁথনিৰ বিষয়ে কওঁ তেওঁলোকে লিখি লয় তেতিয়া মই কওঁ ধৰক মই প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বা সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্যৰ গাঁথনিটো তেওঁলোকক কৈছো ষ্ট্ৰাকচাৰটো কৈছো যে এটা বাক্যৰ গঠন কেনেকুৱা হয় এই টেন্সৰ মই ধৰক কৈছো যে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট বা কমপ্লিমেন্ট এটা তেওঁলোকে লিখোতে সদায় এই কমপ্লিমেন্ট শব্দটো তেওঁলোকে লিখে COMPLIMENT কমপ্লিমেন্ট যেটো একেবাৰে ভুল এই কমপ্লিমেন্ট শব্দটোৰ অৰ্থ একেবাৰে বেলেগ যেটো বাক্যৰ গাঁথনিত কোনো প্ৰয়োজন নাই বাক্যৰ গাঁথনিত এই কমপ্লিমেন্ট শব্দটোৰ কোনো প্ৰয়োজন নাই এই কমপ্লিমেন্ট শব্দটোৰ অৰ্থ একেবাৰে বেলেগ যেটো বাক্যৰ গাঁথনিত হততে প্ৰয়োজন হৈ থাকে বা আমি টেন্স পঢ়োতে আলোচনা কৰোতে সাবজেক্ট ভাৰ্ব অবজেক্ট কমপ্লিমেন্ট বুলি যেটো কমপ্লিমেন্টৰ কথা কওঁ সেই কমপ্লিমেন্ট শব্দটোৰ বানানটো হৈছে COMPLEMENT কমপ্লিমেন্ট এতিয়া এই যে হততে ছাত্ৰ-ছাত্ৰী খেলিমেলি লাগে এই দুইটা শব্দ যেটো এটা টেন্সৰ কথা আলোচনা কৰোতে আমি বাক্যৰ গাঁথনি পঢ়োতে আমাক কমপ্লিমেন্ট শব্দটো লাগি থাকে সাবজেক্ট ভাৰ্ব অবজেক্ট কমপ্লিমেন্ট আৰু অন্য এটা কমপ্লিমেন্ট আকৌ আছে যেটো এই কমপ্লিমেন্টৰ লগত খেলিমেলি লগায় ছাত্ৰ-ছাত্ৰীক এই দুইটা কমপ্লিমেন্টৰ মাজত অৰ্থগতভাৱে কি পাৰ্থক্য আছে প্ৰথমতে আহিলো COMPLEMENT যেটো আমাৰ বাক্যৰ গাঁথনিবোৰত প্ৰয়োজন হয় যেটোৰ কথা ইংৰাজী বিষয়ৰ এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰায়ে কয় এই কমপ্লিমেন্ট শব্দটোৰ অৰ্থ হৈছে যে কিবা এটা বস্তু সম্পূৰ্ণ কৰা কমপ্লিমেন্ট শব্দটোৰ অৰ্থ হৈছে যে ইট কমপ্লিটস সামথিং যে ই কি কৰে কিবা এটা বস্তুক সম্পূৰ্ণ কৰে এটা বাক্যত বিভিন্ন অংশ থাকে যে কমপ্লিমেন্ট বুলি কোৱাৰ লগে লগে বাক্যৰ এনেকুৱা এটা অংশ যেটো অংশই বাক্যটোক সম্পূৰ্ণতা প্ৰদান কৰে কেৱল বাক্যৰ ক্ষেত্ৰতে নহয় আমি ধৰক এখন চিত্ৰ আঁকি আছো চিত্ৰখনত এনেকুৱা এটা ঠাইত এনেকুৱা এটা বস্তু অংকন কৰিলো যেটো বস্তুৱে ছবিখনক একদম সম্পূৰ্ণ কৰি তুলিছে বা চুলিৰ এটা মানে ডিজাইন দিছো কিবা এটা হেয়াৰ ষ্টাইল এটা কৰিছো তাত এনেকুৱা এপাত ক্লিপ লগালো যেটোৱে চুলিৰ হেই ষ্টাইলটো বা চুলিৰ হেই মানে কেশবিন্যাসটোক সম্পূৰ্ণ কৰি তুলিছে ধুনিয়া পোছাক এজোৰ পিন্ধিছো তাৰ লগত এটা জুৱেলাৰী পিন্ধিছো আৰু সেই জুৱেলাৰীটোৱে পোছাকজোৰক সম্পূৰ্ণ কৰি তুলিছে এই সম্পূৰ্ণ কৰি তোলাৰ অৰ্থত কমপ্লিমেন্ট শব্দটো আমি ব্যৱহাৰ কৰো যেটোৰ কথা এগৰাকী ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীক প্ৰায়ে কোৱা যায় এটা বাক্যৰ গঠনৰ কথা ক'বলৈ যাওঁতে এই কমপ্লিমেন্টৰ কথা যিয়ে বাক্য এটাক সম্পূৰ্ণ কৰাৰ কথা কয় উদাহৰণস্বৰূপে যদি মই কওঁ এটা বাক্যত কমপ্লিমেন্ট কেনেকৈ আহে মই যদি কওঁ তেওঁ গৈ আছে হি ইজ গোইং তেওঁ গৈ আছে তাতে হি টু হৈছে সাবজেক্ট ইজ হৈছে হেল্পিং ভাৰ্ব আৰু গোইং টু হৈছে ভাৰ্ব প্লাস আইএনজি এটো এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হি ইজ গোইং তেওঁ গৈ আছে মই যদি বাক্যটোত আৰু দুটা শব্দ যোগ কৰি দিওঁ হি ইজ গোইং টু দ্য মাৰ্কেট যে তেওঁ বজাৰলৈ গৈ আছে ইয়াত যিখিনি বাক্যৰ অংশ আছিলে সাবজেক্ট হেল্পিং ভাৰ্ব আৰু ভাৰ্ব প্লাস আইএনজি হি ইজ গোইং হে বাক্যটোত তেওঁ গৈ আছে বুলিহে কৈছো কলৈ গৈছে কি কথা হেয়া কৈ পেলাই বাক্যটো সম্পূৰ্ণ কৰা নাই কিন্তু মই যদি এটা কমপ্লিমেন্ট তাত যোগ কৰি দিওঁ টু দ্য মাৰ্কেট তেওঁ গৈ আছে কিন্তু কলৈ গৈ আছে বজাৰলৈ গৈ আছে এই টু দ্য মাৰ্কেট এটো হৈছে বাক্যটোৰ কমপ্লিমেন্ট যেটোৱে বাক্যটোক সম্পূৰ্ণ কৰি তুলিছে
গতিকে মই যদি বাক্যটো কওঁ হি ইজ গোয়িং টু দ্য মাৰ্কেট তেতিয়াহ'লে হ'ব টু দ্য মাৰ্কেট টু কমপ্লিমেণ্ট বাক্যটোৰ যিয়ে বাক্যটোক সম্পূৰ্ণতা দিছে যে তেওঁ গৈ আছে কলৈ গৈ আছে বজাৰলৈ গৈ আছে হি ইজ গোয়িং টু দ্য মাৰ্কেট গতিকে টু দ্য মাৰ্কেটটো হ'ব কমপ্লিমেণ্ট গতিকে এই বাক্যটোৰ যদি আমি গাঁথনিটো ক'বলৈ যাওঁ ছাবজেক্ট প্লাছ হেল্পিং ভাৰ্ব প্লাছ আইএনজি প্লাছ কমপ্লিমেণ্ট এতিয়া এই কমপ্লিমেণ্ট শব্দটো যিয়ে কিবা এটা বস্তু সম্পূৰ্ণ কৰি তোলাৰ কথা কয় বেলেগ ধৰণেৰে আমি বাক্যত কেনেকৈ ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে দ্য জুৱেলাৰী ইজ আ কমপ্লিমেণ্ট টু দ্য ড্ৰেছ যে সেই জুৱেলাৰীটোৱে বা সেই গহনাটোৱে কাপোৰযোৰক সম্পূৰ্ণতা প্ৰদান কৰিছে দ্য হেয়াৰ ক্লিপ ইজ এ কমপ্লিমেণ্ট টু দ্য হেয়াৰ ষ্টাইল যে সেই হেয়াৰ ষ্টাইলটোক হেয়াৰ ক্লিপটোৱে সম্পূৰ্ণতা প্ৰদান কৰিছে দ্য পেইণ্টিং ইজ এ কমপ্লিমেণ্ট টু দ্য ৱাল যে সেই দেৱালখনৰ কাৰণে সেই পেইণ্টিংখন এখন কমপ্লিমেণ্ট হিচাপে থিয় দিছে মানে এটা সম্পূৰ্ণ কৰি তুলিছে সেই পেইণ্টিংখনে সেই দেৱালখনক গতিকে এই কমপ্লিমেণ্ট শব্দটোৰ অৰ্থ হৈছে সম্পূৰ্ণ কৰা ইট কমপ্লিটছ সামথিং কমপ্লিমেণ্ট আনটো শব্দ কমপ্লিমেণ্ট যেটো সাধাৰণতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে লিখে হয়নে নহয় বাৰু আপোনালোকে চাবচোন যিসকলে ইংৰাজী পঢ়ুৱাই তেওঁলোকে COMPLI বুলিয়ে সাধাৰণতে লিখে এই কমপ্লিমেণ্টটোৰ অৰ্থ হৈছে প্ৰশংসাসূচক বাক্য বা মন্তব্য কোনোবাই কাৰোবাক কৈছে যে তোমাক ধুনীয়া লাগিছে তুমি ধুনীয়াকৈ গানটো গালা তুমি ধুনীয়াকৈ গান গোৱা এইবোৰ হৈছে কমপ্লিমেণ্ট থ্যাংক ইউ ফৰ ইয়োৰ কমপ্লিমেণ্ট যে আপোনাৰ মন্তব্যৰ কাৰণে বা আপোনাৰ প্ৰশংসাৰ কাৰণে ধন্যবাদ থ্যাংক ইউ ফৰ ইয়োৰ কমপ্লিমেণ্ট থ্যাংকস ফৰ দ্য কমপ্লিমেণ্ট যে সেই মন্তব্যটোৰ কাৰণে অশেষ ধন্যবাদ প্ৰশংসাৰ কাৰণে বা সেই প্ৰশংসাসূচক মন্তব্যটোৰ কাৰণে অশেষ ধন্যবাদ গতিকে হেতু কমপ্লিমেণ্ট মানে হৈছে প্ৰশংসাসূচক বাক্য নিশ্চয় এতিয়া ছাত্ৰ ছাত্ৰী যিসকলে চাই আছে তেওঁলোকৰ কাৰণে অকণমান স্পষ্ট হৈছে COMPLEMENT মানে হৈছে যিয়ে সম্পূৰ্ণ কৰে ইট কমপ্লিটছ সামথিং যিয়ে কিবা এটা বস্তু সম্পূৰ্ণ কৰে আৰু COMPLIMENT কমপ্লিমেণ্ট মানে হৈছে প্ৰশংসাসূচক মন্তব্য থ্যাংক ইউ ফৰ দ্য কমপ্লিমেণ্ট যে প্ৰশংসাসূচক মন্তব্যৰ বাবে ধন্যবাদ গতিকে আজি আশা কৰিছোঁ যে দুটা একদম খেলিমেলি লগাই থকা শব্দৰ অৰ্থ যিসকলৰ বাবে খেলিমেলি লাগি আছিল তেওঁলোকৰ বাবে স্পষ্ট হ'ব আকৌ আহিম আজিলৈ আহিছোঁ ধন্যবাদ